নমস্কাৰ সকলোকে স্বাগতম জনাইছো সোশ্যাল সায়েন্সৰ আজি 3 নম্বৰ চেপ্টাৰটোলৈ 3 নম্বৰ চেপ্টাৰটো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এন্টি ব্ৰিটিছ এৱেকিং এণ্ড পিছ এণ্ড আপৰেছিং ইন আসাম সো ক্লাস 10 ৰ কিতাপ আমি ডিসকাস কৰি আছো অলৰেডি আমি 3টা চেপ্টাৰ শেষ কৰিলো আপোনালোকে জানে যে আমি এটা ভিডিওত এটা চেপ্টাৰ শেষ কৰি দিও কমপ্লিট আমি সোশ্যাল সায়েন্স শেষ কৰি দিম এডিআৰি এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ সোশ্যাল ষ্টাডিজ আপোনালোকে জানে যে এবাৰ এডিআৰি এক্সামত সোশ্যাল ষ্টাডিজ নতুনকৈ এড কৰিছে গতিকে আহকচোন আজি চেপ্টাৰটো আৰম্ভ কৰো তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব যদিহে আমাৰ চেনেলত আজি ফাৰ্ষ্ট আহিছে বা আমাৰ সোশ্যাল সায়েন্সৰ যেটো কোৰ্স সেই কোৰ্সটো কমপ্লিট কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ বিশ্বাসী বন্ধুত আপোনালোকে আমাৰ সোশ্যাল সায়েন্সৰ কমপ্লিট কোৰ্সটো পাব ক্লাস 6 ৰ পৰা 10 লৈকে কমপ্লিট বুক আমি ডিসকাস কৰিম এডিআৰি এক্সামৰ আগত আমি কমপ্লিট সোশ্যাল সায়েন্সৰ বুক ফিনিশ কৰি দিম সো কাইন্ডলি আপোনালোকে জয়েন হ'ব আৰু ভিডিওবোৰ আগৰ চোৱা নাই যদি চাব সো আজি ক্লাসটো স্টাৰ্ট কৰিছো এমসিকিউ লৈ আইছো আপোনাৰ 3 নম্বৰ চেপ্টাৰটো যিমান কেইটা কোৱেশ্চন উলিয়াব লগা আছিল মই গোটেই কেইটা উলিয়ালো আৰু গোটেই কেইটা বহুতে কৈছিল যে ইংলিশতো এবাৰ অপচন কেইটা ইংলিশতো আনিব গতিকে কোৱেশ্চন আৰু এনসাৰ মই ইংলিশতে লৈ আইছো কিন্তু এটা কথা ইয়াতে কৈ দিও ইয়াতে আপোনালোকৰ 25 টা এমসিকিউ পাব সেই এমসিকিউ বহুত ইম্পৰ্টেন্ট হয় সো হেকিটা মই ইংলিশত লৈছো আৰু ডাইৰেক্ট তাৰ পৰা কিবা এক্সটাৰ্নাল যদি কোৱেশ্চন উলিয়াব পাৰি মই হেকিটা কোৱেশ্চন উলাইছো গেট 4 ৰ কাৰণে সো গেট 3 ষ্টুডেন্টও চাব পাৰে কোনো কথা নাই হেকিটা কোৱেশ্চন এনসাৰ মই আসামিছত লৈছো তাতে অপচন নাই ওকে সো ক্লাসটো স্টাৰ্ট কৰিছো যদি জয়েন হোৱা নাই জয়েন হৈ লবা ফাৰ্স্ট কোৱেশ্চন মনিৰাম দেৱান was judged by মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল অপচন কেইটা চাই লব শুদ্ধ উত্তৰটো কমেন্ট কৰিবলৈ ট্ৰাই কৰিব মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল ইয়া শুদ্ধ উত্তৰটো হৈছে কেপ্টেইন হলৰয়ডে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল গতিকে মনত থাকিব যে মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল কেতিয়াবা পৰীক্ষাত কোৱেশ্চনটো যদি খুদি দিয়ে তেতিয়া আজিৰ পৰা মনত ৰাখি থক যে কেপ্টেইন হলৰয়ডে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল মনত থাকিব অপচন বি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল হুইচ বেঙ্গলী freedman help মনিৰাম দেৱান ওকে কোৱেশ্চনটো আকবাৰ কৈছো হুইচ বেঙ্গলী freedman help মনিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল অপচন কেইটা চাই লব ইয়া শুদ্ধ উত্তৰটো হৈছে মধু মল্লিকা মনিৰাম দেৱানক সহায় কৰিছিল মনত থাকিব নেক্সট কোৱেশ্চনটো লাইছো অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় slavery was banned in Assam কেতিয়া অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল ইয়া শুদ্ধ উত্তৰটো হৈছে 1840 ওকে 1840 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল আপোনালোকে সোশ্যাল সায়েন্সৰ কোৱেশ্চন আপোনাৰ পেপাৰখন যদি লাগে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ লব আমাৰ টেলিগ্ৰাম আইডিটো হৈছে বিশ্বাসী বন্ধু অফিচিয়েল আমাৰ ডিসক্ৰিপচনত দি দিছো তাতে গৈ কিনে আপোনালোকে এই কোৱেশ্চন পেপাৰসমূহ ডাউনলোড কৰি লব পাৰিব নেক্সট কোৱেশ্চনটো লাইছো গোবিন্দ চন্দ্ৰ was the king গোবিন্দ চন্দ্ৰ ৰজা আছিল কৰ ৰজা আছিল গোবিন্দ চন্দ্ৰ কৰ ৰজা আছিল শুদ্ধ উত্তৰটো হৈছে গোবিন্দ চন্দ্ৰ মণিপুৰ ৰজা আছিল নেক্সট কোৱেশ্চনটো লাইছো অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল the first ahom prince to resist british rule in assam was অপচন কেইটা চাই লব শুদ্ধ উত্তৰটো কমেন্ট কৰিব কোৱেশ্চনটো আকবাৰ কৈছো অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল ইয়া শুদ্ধ উত্তৰটো হৈছে গমধৰ কোঁৱৰ আছিল প্ৰথম ৰাজকুমাৰ যিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া আহিছিল আসাম কেম আন্ডাৰ দা ব্ৰিটিছ অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া আহিছিল মনত আছে নে অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া আহিছিল একদম কাৰেক্ট অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল 1826 চনত 1826 ত ওকে 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল 1826 চনত কি হৈছিল মনত থাকিব 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল আৰু সেই 1826 চনতে অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল নেক্সট কোৱেশ্চনটো লাইছো ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল কোন চনত দা ফুলগুৰি ৰেড টুক প্লেসড ফুলগুৰি যেটো বিদ্ৰোহ সেই বিদ্ৰোহ কিহৰ কাৰণে সংঘটিত হৈছিল সকলোৱে জানে 1861 চনত
সংগঠিত হৈছিল ফুলগুৰি ধাৱা গতিকে মনত থাকিব যে ফুলগুৰি বিদ্ৰোহ 1861 চনত সংগঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো লাইছো ব্ৰিটিছে টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল কোন চনত প্ৰৱৰ্তন কৰিছিল দ্য ব্ৰিটিছ ইন্ট্ৰডিউস দ্য টিকেট টেক্স এটা সময়ত টিকেটৰ ওপৰতো কৰ আছিল গতিকে সেই টিকেটৰ ওপৰত কৰ ব্ৰিটিছে কেতিয়া আৰোপ কৰিছিল ইয়াৰ অপচন কেইটা চাই লব 1848 1858 1868 1878 এই গোটেইকেইটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব Yes, একদম কাৰেক্ট ব্ৰিটিছে টিকট কৰ লগাইছিল 1848 চনত 1848 ওকে গতিকে অপচন এ আছে ৰাইট আনসাৰ গতিকে মনত ৰাখিব যিকেইটা কোৱেশ্চন আনিছো আমি সোশ্যাল বুকৰ কমপ্লিট আমি সোশ্যাল বুকখন চেপি আনিছো গতিকে আপোনালোকে এই সিৰিজটো চলাই আৰু নেক্সট আপোনালোকে সাবজেক্ট কিতাপখন পঢ়িব নালাগে সো এমসিকিউ কিটা আপোনালোকে ভালকৈ মনত ৰাখিলে হৈ যাব নেক্সট কোৱেশ্চনটো লাইছো মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি কাঠত ওলমোৱা হৈছিল বা মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল হু এলছ was hanged with Moniram Dewan. Option A, Ziram Dulia Boruak. Option B, Pioli Boruak. Option C, Gumdhar Kaur. Option D, Dutiram Boruak. Moniram Dewaনৰ লগত কাক ফাঁসি দিয়া হৈছিল এইকেইটা অপচনৰ ভিতৰত চাই লওক এটা কথা কও বহুতে মোক কৈ আছে যে আপুনি এক্সট্ৰাকৈ ক্লাছ কিয় লৈ অহা নাই সো এক্সট্ৰাকৈ জিকে ক্লাছত তোমালোকৰ কোনো প্ৰয়োজন নাই যদিহে তোমালোকে কাৰেণ্ট এফেয়াৰ্স আৰু সোশ্যাল ষ্টাডিজ বুক কেইখন কমপ্লিট 6 পৰা 10 লৈকে চোৱা কাৰণ সোশ্যাল সায়েন্সত তোমালোকৰ চাৰিটা টপিক খুমাই আছে হিষ্টৰী খুমাই আছে পলিটিক্যাল খুমাই আছে ইকনমিক্স খুমাই আছে জিওগ্ৰাফি খুমাই আছে গতিকে আৰু এক্সট্ৰাকৈ তোমালোকে বেলেগ আৰু কিতাপ পঢ়িব প্ৰয়োজন নাই সো বহুতে মোক কিতাপৰ আইডিয়াটো খুদি আছিল মই কৈ দিছো তোমালোকে যদি এই কিতাপ ভালকৈ চোৱা তোমালোকৰ হৈ যাব ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়েস পিএলি বৰুৱাক ওকে পিএলি বৰুৱাক কি কৰা হৈছিল মনিৰাম দেৱানৰ লগত ইয়েস পিএলি ফুকন মনিৰাম দেৱানৰ লগত কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল পিএলি ফুকন ওকে পিএলি বৰুৱাক নেক্সট কোৱেশ্চনটো লাইছো জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ কেতিয়া গৈছিল দ্য কিংডম অফ জয়ন্তীয়া ফেল টু দ্য ব্ৰিটিছৰ হাতলৈ কিমান চনত জয়ন্তীয়া ৰাজ্য গৈছিল এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায় থকা কোৱেশ্চন হয় Yes, জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ গৈছিল 1835 চনত কিমান চনত 1835 চনটো মনত ৰাখিব একদম নাপাহৰিব কিন্তু নেক্সট কোৱেশ্চনটো লাইছো ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা কোন আছিল There was Ahom king subjects to the British ব্ৰিটিছৰ কৰতলত কোনজন আহোম ৰজা আছিল ব্ৰিটিছৰ তলত একদম কাৰেক্ট শুদ্ধটো হৈছে পুৰন্দৰ শিকক ওকে অপচন A is the right answer. Next question to লাইছো 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল He led the জয়ন্তীয়া revolution in 1861 ইয়াৰ ভিতৰত কোনে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল একদম শুদ্ধ উত্তৰ উকিয়াং নং বাহে 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চন to লাইছো 1881 চনত উত্তৰ কাছৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল 1881 চনত এটা বিদ্ৰোহ হৈছিল He led the tribal uprising in North Kasar in 1881. 1881 চনত কোনটো বিদ্ৰোহ হৈছিল এটা কোৱেশ্চন এনেকৈ ধৰণৰ আহিব পাৰে যে নৰ্থ আপোনাৰ ট্ৰাইবেল আপৰাইজিং ওকে 1881 চনত হৈছিল ইয়াৰে নেতা কোন আছিল ইয়াৰে নেতৃত্ব দিছিল ইয়েস অপচন সি ইজ ৰাইট আনসাৰ সম্বোধন কছাৰী ইয়াৰ নেতা আছিল ওকে নেক্সট কোৱেশ্চনটো লাইছো তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্স ডিড দ্য ব্ৰিটিছ এবলিশ স্লেভাৰী ইন আসাম এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয় সো মনত ৰাখিব কিমান চনত ইয়াৰ শুদ্ধটো হৈছে 1843 চনত 1843 ওকে নেক্সট কোৱেশ্চনটো লাইছো অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফ মিলছক আৰ্জি লিখিছিল Who wrote a petition to Moff Mills against the impositions of land rent increase from Assamese farmers? Question to মনত কৰিব যে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফ মিলছক আৰ্জি লিখিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনে আৰ্জি লিখিছিল ওকে নেক্সট কোৱেশ্চনটো লাইছো ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল When did the British government send a cabinet mission to India? কেতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠাইছিল কোন চনত আপোনালোকে এইবোৰ পঢ়ি আহিছে ক্লাছ 10ত পঢ়ি আহিছে গতিকে ইমান টেনচন ল'বলৈ নালাগে হেডেক ল'বলৈ নালাগে ক্লাছ 10ত পঢ়ি অহা কিতাপখনে যদি আপোনালোকে কোৱেশ্চন কিটা মনত নাৰাখে তেনেহলে কি হ'ব কওকচোন ইয়েস ইয়াৰ অপচন Yes, ইয়াৰ শুদ্ধটো হৈছে অপচন সি 1946 চনৰ মাৰ্চ মাহত কি কৰা হৈছিল 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছে
কেবিনেট মিছন ভাৰতলৈ পঠাইছিল মনত থাকিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন উফৰাই পুৰীণ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো কি বিদ্ৰোহ The revolution that gave the elite of Assam a golden opportunity to overthrow British rule and establish an old monarchy was ইয়াৰ শুদ্ধটো কোনটো হ'ব Yes একদম কাৰেক্ট 1857 চনৰ সিপাহী বিদ্ৰোহ ওকে 1857 চেপৰি মতেনি 1857 চনৰ সিপাহী বিদ্ৰোহত কি হৈছিল অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন উফৰাই পুৰী ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো হৈছে 1857 চনৰ সিপাহী বিদ্ৰোহ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন কোন আছিল দ্য প্ৰিন্স অফ আছাম হু ৱাজ ইম্প্ৰিজনড ইন আলিপুৰ প্ৰিজন ৱাজ কোন আছিল কোনজন আমাৰ ৰাজকুমাৰক বন্দী কৰি ৰখা হৈছিল কোনে ৰাখিছিল Yes, কোনজন ৰাজকুমাৰ কন্দবেশ্বৰ সিংহক বন্দী কৰি ৰাখিছিল ক'ত ৰাখিছিল আলিপুৰ ওকে দ্য প্ৰিন্স অফ আছাম আমাৰ কন্দবেশ্বৰ সিংহ তেখেতক আলিপুৰ বন্দী কৰি ৰখা হৈছিল আলিপুৰ কাৰাগাৰত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল হি লিড দ্য 1857 ৰিভলিউশ্যন ইন আছাম অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় প্ৰায় 1857 চনৰ যি সিপাহী বিদ্ৰোহ সেই বিদ্ৰোহৰ কথা বিভিন্ন ধৰণৰ এক্সামত অহা দেখা যায় গতিকে ইয়াৰ শুদ্ধটো কোনটো হ'ব Yes কাৰেক্ট 1857 চনৰ সিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল অসমত মণিৰাম দেৱানে বহুত ইম্পৰ্টেণ্ট কিন্তু নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাবা সংগঠিত হৈছিল সেইটো হ'ল আপোনালোকে জানে The cultivation closed by the government for which of the ফুলগুৰি stream occurred is গতিকে ইয়াৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই থৈ দিছোঁ শুদ্ধটো কোনটো হ'ব কওক Yes the right answer is আফু খেতি আপোনালোকে জানে 1857 চনত যে বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহ আপোনাৰ সংগঠিত হৈছিল কিহৰ কাৰণে আফু খেতিৰ কাৰণে আপোনাৰ ব্ৰিটিছে তেতিয়া আফু খেতি যেহেতু বন্ধ কৰিছিল আৰম্ভ ব্ৰিটিছে কৰিছিল আফু খেতি যেটো কৰাৰ বিনিময়ত আমাৰ সমগ্ৰ আমাৰ অসমৰে হওক বা ভাৰতৰ হওক মানুহৰ কি হৈছিল এটা নিচাৰ প্ৰতি আসক্তি হৈছিল আৰু শেষত মানুহবোৰ এলুৱা হৈ পৰিছিল আৰু তাৰ ফলতে 1861 চনত যি ফুলগুৰি বিদ্ৰোহ সংগঠিত হৈছিল আফু খেতি বন্ধ কৰাৰ হৈ এই বিদ্ৰোহ সংগঠিত কৰা হৈছিল ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত কোন আছিল হি ৱাজ দ্য এছিষ্টেণ্ট কমিছনাৰ অফ ৰঙিয়া ডিউৰিং দ্য প্ৰেজেণ্ট আফ্ৰিচিং Sorry, present appraising. Present বুলি কৈছোঁ মই ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে Yes, মেককেব ওকে মেককেব হৈছে কি ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ সহকাৰী উপায়ুক্ত কোন আছিল মেককেব আছিল নামটো মনত ৰাখিব অপচন বি ইজ ৰাইট আনসাৰ মেককেব আছিল ৰঙিয়াৰ আপোনাৰ উপায়ুক্ত সহকাৰী উপায়ুক্ত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ নগৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰৰ মৃতদেহটো পেলাই দিয়া নদীখনৰ নাম কি দ্য ৰিভাৰ ইন হুইচ দ্য বডি অফ লেফটেনেণ্ট সিংগাৰ এছিষ্টেণ্ট কমিছনাৰ অফ নগাঁও ৱাজ ডাম্পড ইষ্ট যেহেতু লেফটেনেণ্ট সিংগাৰৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেখেতৰ ডেড বডিটো নদীত পেলাই দিয়া হৈছিল কোনখন নদীত পেলাই দিয়া হৈছিল একদম কাৰেক্ট কলং নদীত পেলাই দিয়া হৈছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি কোন আছিল হি ৱাজ দ্য ডিষ্ট্ৰিক্ট গভৰ্ণৰ অফ পথৰুঘাট ডিউৰিং দ্য প্ৰেজেণ্ট আপ্ৰেচিং যেতিয়া আপোনালোকে জানে 1894 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল আৰু 1861 আপোনাৰ ফুলগুৰি ধোৱা হৈছিল গতিকে 1894 চনত যেহেতু কৃষক বিদ্ৰোহ হৈছিল গতিকে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি কোন আছিল অপচন কেইটা চাই ল'ব ইয়াৰ শুদ্ধটো হৈছে জে.ডি. এণ্ডাৰছন তেতিয়া আপোনাৰ পথৰুঘাটৰ জিলাধিপতি আছিল জে.ডি. এণ্ডাৰছন নামটো মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া ইংৰাজ সৈন্যৰ অসমত থকা ৰেজিমেণ্টৰ সংখ্যা কিমান আছিল when the revolution broke out in northern India the number of regiments of British troops in Assam was কোনটো ৰাইট হ'ব ইয়াৰ ভিতৰত Yes the right answer is option B দুটা ৰেজিমেণ্ট আছিল ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নীতি কি আছিল দ্য পলিচি অফ দ্য ফৰ্মাৰ আহোম কিং পুৰন্দৰ সিংহ ৱাজ অপচন কেইটা চাই ল'ব কি পলিচি আছিল পুৰন্দৰ সিংহৰ Yes the right answer is কন্দবেশ্বৰ প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নীতি আছিল কন্দবেশ্বৰ সিংহ ওকে নাতি আছিল সৰি
নীতি আছিল নে নাতি আছিল এইটো আপোনালোকে ভুল হৈছে সৰি কন্দৰ্পেশ্বৰ সিংহ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চ' এইকেইটা শ্বৰ্ট কুৱেশ্যন আনিছোঁ আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ব্ৰিটিছে অসমত কেতিয়া চাহ বাগান স্থাপন কৰিছিল এইকেইটা মই ফাৰ্ষ্ট কৈ যাম চ' চাই যাব ব্ৰিটিছে অসমত 19 শতিকাৰ আৰম্ভণিতে চাহ বাগান স্থাপন কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে ব্ৰিটিছে অসমত দাস প্ৰথা কেতিয়া বন্ধ কৰিছিল ইয়াৰ চনটো হৈছে 1843 চনত ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীক ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে কোনে আটক কৰিছিল কেপ্টেইন হলৰয়ডে বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদক আটক কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 19 শতিকাৰ কৃষক বিদ্ৰোহসমূহক কোনে নেতৃত্ব দিছিল 19 শতিকাৰ যিসমূহ কৃষক বিদ্ৰোহ হৈছিল ৰাইজ মেলসমূহে নেতৃত্ব দিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফুলগুৰি ধাবা কেতিয়া সংগঠিত কৰা হৈছিল আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে 1861 চনত ফুলগুৰি ধাবা সংগঠিত কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ব্ৰিটিছে কেতিয়া আফুগুটিৰ খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল ব্ৰিটিছে 1861 চনত যেহেতু আফুগুটিৰ খেতি বন্ধ কৰিছিল তাৰ বাবে এই ফুলগুৰি ধাবা নামৰ বিদ্ৰোহ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফুলগুৰিৰ কৃষক বিদ্ৰোহক কোনটো জনগোষ্ঠীয় সম্প্ৰদায়ে নেতৃত্ব দিছিল ফুলগুৰি কৃষক বিদ্ৰোহক তিৱা জনগোষ্ঠীয় সম্প্ৰদায়ে নেতৃত্ব দিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1861 চনত নগাঁৱৰ উপায়ুক্ত কোন আছিল তেতিয়া নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৱাৰ্ড স্কন্স নামটো মনত ৰাখিব লেফটেনেণ্ট হাৱাৰ্ড স্কন্স আছিল 1861 চনৰ নগাঁৱৰ উপায়ুক্ত নেক্সট কুৱেশ্যনটো হৈছে ফুলগুৰি কৃষক বিদ্ৰোহীসকলক হত্যা কৰা সহকাৰী আয়ুক্তজনৰ নাম কি আছিল লেফটেনেণ্ট সিংগাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল 1893 চনৰ 24 ডিচেম্বৰত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল গতিকে আপোনালোকে আৰু এক্সট্ৰাকৈ হিষ্টৰী কিতাপ আৰু পঢ়িব নালাগে আৰু এইটো ক্লাছ কৰাৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিদ্ৰোহী কৃষকসকলে লঘু লাঞ্ছনা কৰা ৰঙিয়া আৰু তামোলপুৰৰ তহবিলদাৰৰ জনৰ নাম কি আছিল ইয়াৰ উত্তৰটো হৈছে ৰাধানাথ বৰুৱা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1893 চনত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল ইয়াৰ শুদ্ধটো হৈছে মেককেপ 1893 চনৰ ৰঙিয়াৰ উপায়ুক্ত আছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেচৰকাৰী হিচাপত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কিমানজন কৃষকৰ মৃত্যু হৈছিল আপোনালোকে জানে যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1896 চনত কিহৰ কাৰণে হৈছিল খাজানা বৃদ্ধিৰ কাৰণে হৈছিল আৰু তাতে 140 জন কৃষকৰ মৃত্যু হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চৰকাৰী হিচাপত পথৰুঘাটৰ কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ মৃত্যু হৈছিল চৰকাৰী হিচাপত 15 জন কৃষকৰ মৃত্যু হৈছিল কিন্তু অৰিজিনেলি 140 জনৰ অধিক কৃষকৰ মৃত্যু হৈছে তাতে আপোনালোকে গ'লে গম পাব চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ব্ৰিটিছৰ হাতলৈ যায় 1835 চনত জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ পৰা ব্ৰিটিছৰ হাতলৈ যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জয়ন্তীয়াসকলে কেতিয়া জোৱাইত থকা ব্ৰিটিছৰ ছাউনীত অতৰ্কিতে আক্ৰমণ কৰে 1862 চনৰ 17 জানুৱাৰী তাৰিখে আক্ৰমণ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিয়োগ কৰা কোন দুটা সেনা বাহিনীৰ লোক অমানসিক অত্যাচাৰ আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে 44 নং দেশীয় পদাতিক আৰু 33 নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জি.ডি. চাৱাৰ কোন আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কেতিয়াবা কুৱেশ্যনটো আহে অপশ্যন দিয়া নাই মই এইকেইটা কুৱেশ্যন অপশ্যন নিদিওঁ বুলি কৈছোঁ আগতেই যে এইকেইটা শ্বৰ্ট কুৱেশ্যন হয় গেট 3 গেট 4 কাৰণে স্পেচিয়েলি চ' চাই যাব জি.ডি. চাৱাৰ কোন আছিল জি.ডি. চাৱাৰ আছিল ইষ্টাৰ্ণ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বি.ডব্লিউ. মটন কোন আছিল বি.ডব্লিউ. মটন আছিল খাচী জয়ন্তীয়া পাহাৰৰ উপায়ুক্ত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জয়ন্তীয়া বিদ্ৰোহৰ কেতিয়া অন্ত পৰিছিল নামটো চনটো মনত ৰাখিব 1863 চনত 1863 জয়ন্তীয়া বিদ্ৰোহ বা জয়ন্তীয়া ৰিভলিউশ্যনৰ ডাইন হৈছিল অন্ত পৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 19বিংশ শতিকাৰ শেষৰ ফালে পাহাৰীয়া জনজাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহটোৰ নাম কি আছিল তেতিয়া 19বিংশ শতিকাৰ শেষৰ ফালে উত্তৰ কাছাৰ বিদ্ৰোহ বুলি জনাজাত যে পাহাৰীয়া জনজাতিয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহটোৱে আছিল উত্তৰ কাছাৰৰ বিদ্ৰোহ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি আছিল ইয়াৰে কেন্দ্ৰস্থল আছিল মাইবং আংগামী নগাসকলৰ বিদ্ৰোহ কোনে কঠোৰ হাতেৰে দমন কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰ্ণেল জনষ্টনে আংগামী নগাসকলৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দামান্তা কোন আছিল 1878 চনত এজন ব্ৰিটিছ বিষয়া আছিল দামান্তা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মণিপুৰত সিংহাসনৰ লাভৰ বাবে কোন চনত ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত গৃহ কন্দল হৈছিল ইয়াৰ এনচাৰটো হৈছে 1890 চনত
নেক্সট কুৱেশ্যনটো হৈছে কুলচন্দ্ৰ কোন আছিল কুলচন্দ্ৰ এজন মণিপুৰী ৰাজকুমাৰ আছিল যে ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি মহাৰাজ সূৰ্যচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে ৰজা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো সূৰ্যচন্দ্ৰ কোন আছিল সূৰ্যচন্দ্ৰ আছিল মণিপুৰৰ এজন নাবালক ৰাজকুমাৰ আছিল ৰজা কুলচন্দ্ৰৰ পিছত তেওঁক মণিপুৰৰ ৰজা ঘোষণা কৰা হৈছিল গতিকে সূৰ্যচন্দ্ৰ আছিল নাবালক মনত ৰাখিব নাবালক ৰাজকুমাৰ বুলি কোন আছিল মণিপুৰৰ সূৰ্যচন্দ্ৰ কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে নেক্সট কুৱেশ্যনটো হৈছে টিকেন্দ্ৰজিৎ কোন আছিল টিকেন্দ্ৰজিৎ আছিল মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি মনত থাকিব টিকেন্দ্ৰজিৎ মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল কোন টিকেন্দ্ৰজিৎ মনত থাকিব নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যচন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল সূৰ্যচন্দ্ৰক মণিপুৰৰ ৰজা হিচাপে 1891 চনৰ ছেপ্টেম্বৰ মাহত ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনটো লাইছো জে.ডব্লিউ. কুইণ্টন কোন আছিল জে.ডব্লিউ. কুইণ্টন অসমৰ চিফ কমিছনাৰ আছিল নেক্সট কুৱেশ্যনটো লাইছো টিকট কৰ কেতিয়া লগোৱা হৈছিল অলৰেডি আমি ডিছকাছ কৰিলোঁ 1858 চনত টিকট কৰ লগোৱা হৈছিল কিমান চনত 1858 চনত 1858 নেক্সট কুৱেশ্যনটো লাইছো আয়কৰ কেতিয়া লগোৱা হৈছিল আয়কৰ 1960 চনত লগোৱা হৈছিল 1960 মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো ব্ৰিটিছে অনুজ্ঞা কৰ কেতিয়া লগাইছিল ব্ৰিটিছে অনুজ্ঞা কৰ 1860 চনত লগাইছিল নেক্সট কুৱেশ্যনটো লাইছো ব্ৰিটিছে গ্ৰেজিং কৰ কেতিয়া লগাইছিল ব্ৰিটিছে গ্ৰেজিং কৰো 1860 চনত লগাইছিল নেক্সট কুৱেশ্যনটো মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল ক'ত দিয়া হৈছিল যোৰহাট জেলত ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো লাইছো 1857 চনত এটি ব্ৰিটিছ ফৌজৰ সৈতে কোনে যোৰহাটত উপস্থিত হৈছিল আৰু ছেপ্টেম্বৰ 7 তাৰিখে কন্দবছৰ সিংহক আটক কৰিছিল ইয়াৰ শুদ্ধটো হৈছে কেপ্টেইন লৰ্ডাৰে কোনে কেপ্টেইন লৰ্ডাৰে নেক্সট কুৱেশ্যনটো লাইছো যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মণিপুৰে ব্ৰিটিছ চৰকাৰক কিমান টকা পৰিশোধ কৰিবলগীয়া হৈছিল মণিপুৰে 2.5 লাখ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ হিচাপে চৰকাৰক দিয়াৰ উপৰিও বছৰি 50,000 টকা পৰিশোধ কৰিবলগীয়া হৈছিল এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু নেক্সট কুৱেশ্যনটো লাইছো ব্ৰিটিছৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিষয়ে কোনে মঠ মিলছক আৰ্জি দিছিল এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ যে আনন্দৰাম ঢেকিয়াল ফুকনে মঠ মিলছক আৰ্জি দিছিল নেক্সট কুৱেশ্যনটো লাইছো জয়ন্তীয় নেতা উকিয়াং নবাক জীৱন্তে ব্ৰিটিছক গতাই দিয়াৰ বাবদ কিমান টকা পুৰস্কাৰ ঘোষণা কৰিছিল মাত্ৰ 1000 টকা পুৰস্কাৰ ঘোষণা কৰা হৈছিল যেতিয়া জয়ন্তীয় নেতা উকিয়াং নবাক জীৱন্তে ব্ৰিটিছক গতাই দিয়াৰ বাবদ গতাই জনে দিয়ে তাক 1000 টকা পুৰস্কাৰ দিম বুলি কোৱা হৈছিল নেক্সট কুৱেশ্যনটো লাইছো মণিৰাম দেৱানৰ কোনে বিচাৰ কৰিছিল মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কেপ্টেইন হলৰয়ডে নেক্সট কুৱেশ্যনটো লাইছো লচিমা ক'ত অৱস্থিত লচিমা হৈছে বজালী অঞ্চলৰ সৰুহেটী মৌজাত অৱস্থিত ক'ত অৱস্থিত বজালী অঞ্চলৰ সৰুহেটী মৌজাত নেক্সট কুৱেশ্যন হৈছে উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল অলৰেডি আমি ডিছকাছ কৰিলোঁ শম্ভুধন কছাৰীয়ে সো এয়া আছিল আজি পাৰ্ট আপোনাৰ 4 চেপ্টাৰ 3 ভিডিঅ' চেপ্টাৰ 3 মোষ্ট ইম্পৰ্টেণ্ট আছিল কাৰণ আমি চেপ্টাৰ 3 যিকেইটা কুৱেশ্যন পালোঁ আপোনাৰ অলৰেডি দৰকাৰী কুৱেশ্যন এইকেইটা কুৱেশ্যন প্ৰায় আহে পৰীক্ষাত আয়কৰ টিকট কৰ তাৰপিছত আপোনাৰ মণিৰাম দেৱানৰ বিষয়ে গোটেইকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ অলৰেডি চ' আপোনালোকে চেপ্টাৰ 3টোত চাই কেনেকুৱা পালে জনাবলৈ নাপাব অহাকালি চেপ্টাৰ 4 লৈ আহিম গতিকে আমি ক্লাছ 10ৰ কিতাপ শেষ কৰিম তাৰপিছত 6, 7, 8, 9 আমি আৰম্ভ কৰিম চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ আপোনালোক সকলোকে যে ভিডিঅ'টো শেষলৈকে চালে চ' এতিয়া যিবোৰ কুৱেশ্যন পালে সেইবোৰ নোট ডাউন কৰিব বা আপোনালোকে পিডিএফটো যদি লাগে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাই যাব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম